ঐ জুলি, আজি ভাল লাগিলে না পথাৰলৈ গৈ পিনে? নিতাই যে সঁচাকে ইমান স্পীডত ৰুব পাৰে নহয়। আচলতে তাই আগৰ পৰা কৰি থকা যে সেইটো কাৰণে পাৰিছে আকৌ। এতিয়া আমিনো যিটো কাম আজিলৈকে কৰিয়ে পোৱা নাই, ক'ত আৰু কৰিবলৈ জানি। নিতাইতো মানে মোক দেখি হাঁহিয়ে আছিলে, তাই পাগলীজনীৰ নিচিনা। হাঁহিবও হয়, মই যেনেকৈহে কৰিছোঁ মানে এইবোৰ নাজানো ন, এতিয়া ক'তনো পাৰিম আৰু। সেইকাৰণে পিছত নকৰিলোঁ আকৌ। তই পিছে ৰুলি নাই নে তয়ো থৈ দিলি পিছত? আকৌ বিহু তই যেনেকৈহে ৰুইছ, নিতাই নাহাঁহি কি কৰিব, মোৰে হাঁহি উঠি গৈছিলে। আৰু ময়ো নাই, ক'তনো। যিটোহে ৰ'দ দিছে, ইমান গৰমত নিতাই ভাল পাৰিছে আৰু দেই। তাতে তাই অভ্যাসো আছে ন। আমি আৰু অকণমান গৰম লাগিলে গৈ ফেনৰ তলত বহোঁগৈ। এতিয়া আৰু এই গৰমৰ ৰ'দখনত পথাৰত ক'ত আৰু সেইবোৰ কৰি থাকিবলৈ আছে। সেইকাৰণে ময়ো পিছত বাদ দিলোঁ আৰু সেইবোৰ কৰি থাকিবলৈ নাই পাই ইমান গৰমত। এই গছৰ তলত গৈ অলপ বহিলোঁগৈ। আজি ইমান গৰম হৈছে সঁচাকৈ দেই। পথাৰত গাঁৱৰ মানুহবোৰে কেনেকৈ কাম কৰে বাৰু, মোৰ ভাবিলেই মানে কিবা লাগি যায়। কিমান কষ্ট কৰে ন খেতি কৰিবলৈ, সঁচাকৈ দেই। মই যে এইবোৰ একেবাৰে কৰিব নোৱাৰোঁ, তাতে এই গৰমখনত। জুলি, আজি গৰমটো অলপ বেছিয়ে নেকি? ৰাতিপুৱা সময়ত ইমান গৰম নাছিলে, এনেই ৰ'দেই ওলোৱা নাছিলেচোন। বতৰটো কিবা ঠাণ্ডা নিচিনাই কৰি আছিলে, অলপতহে গৰম আছিলে। পিছত যিটোহে ৰ'দ ওলাই আহিলে, সেইটো ৰ'দত আৰু এনেকৈ পথাৰত ইমান গৰম লাগিছে, তেনেকৈ থাকিব পাৰি নেকি? সেইটো কাৰণে ময়ো নকৰিলোঁ আৰু। পিছত গছৰ তলত বহিয়ে ভাল লাগিলে, ইমান ধুনীয়া বতাহ মাৰি আছিলে। কিন্তু নিতাক দেখি বেয়াও লাগিছিলে, তাই কিমান কষ্ট কৰিব লগা হয় ন। চাচোন, স্কুল খুলিলে এতিয়া স্কুললৈও যাব, ঘৰৰ কামো কৰে, আকৌ এতিয়া পথাৰত খেতি ছিজন হয়, পথাৰলৈও যায়। কিমান যে কাম কৰিব লগা হয়। নিতাক চালেতো আমিবোৰ একোৱে কাম নকৰোঁ নেকি, এনেই বেকাৰ বহি থকাহে হৈছে। তাই ইনকামো কৰি থাকে, ঘৰৰ কামো কৰে, চবফালে মানে আছে দেই। সেইটোতো হয়, আমাৰ নিতাৰ বহুত টেলেণ্ট আছে আৰু বহুত কামিয়াল ছোৱালী হয়। এনেই আৰু তাই ইমানবোৰ মেনেজ কৰিব পাৰে নেকি টাইম? আৰু ইমান বিজি, তাই এনেই নাথাকে নহয়, চবফালে কাম কৰিব লগা হয়। সেইটো কাৰণেহে। সেইবুলি তয়ো নিজকে কম বুলি নাভাবিবি, চবৰে নিজৰ নিজৰ টেলেণ্ট থাকে। তাইতো এইবোৰ কামত এক্সপাৰ্ট হয়, তেনেকৈ তই ডিজাইনিঙৰ ক্ষেত্ৰত এক্সপাৰ্ট হয়। তই এতিয়া নিজৰ ষ্ট'ৰৰ কাৰণে নিজে ডিজাইন কৰা ড্ৰেছ তই দৰ্জিক চিলাবলৈ দিবি, নিজৰ ডিজাইনৰ ড্ৰেছ ৰাখিবি ষ্ট'ৰত। সেইটোতো এটা টেলেণ্ট। চবেই আকৌ ড্ৰেছ ডিজাইন কৰিব নাজানে নহয়, গতিকে নিজকো কেতিয়াও কম বুলি নাভাবিবি। আমাৰ চবৰে নিজৰ নিজৰ টেলেণ্ট আছে নিজৰ জেগাত, বুজিলি? জুলি, সেইটোতো হয়। তোৰ যেনেকৈ কুকিঙৰ ক্ষেত্ৰত টেলেণ্ট আছে, মোৰো এইবোৰ ডিজাইনিং কৰাৰ ক্ষেত্ৰত টেলেণ্ট আছে, আৰু নিতাৰ এইবোৰ ক্ষেত্ৰত। ক'বলৈ গ'লে আমি গোটেই তিনিজনী টেলেণ্টেড হয় ন। তোমালোক কেতিয়া আহিলা পথাৰৰ পৰা? আমি ইমান ইফালে সিফালে ঘূৰিলোঁ, কিন্তু তোমালোকক দেখি নাপালোঁ যে। ক'ত গৈছিলানো, কিমান দূৰলৈ গৈছিলা? পিছত উপায় নাপাই আমি দুয়োটাই অকলেই ফুৰিব লগা হ'ল। আমি অলপ আগত আহিলোঁ, এই 10-15 মিনিটমান হ'ব আৰু। আমি বেছি দূৰলৈ যোৱা নাছিলোঁ নহয়, এই 15 মিনিটমান লাগে আৰু যাবলৈ, য'ত মানে নিতাই ৰুবলৈ গৈছিলে, সিহঁতৰ মাটিখিনি আছে। তোমালোক কোনফালে গ'লানো? তোমালোকে চাগে বেলেগ চাইডে গুচি গ'লা, সেইকাৰণে নেদেখিলা। পিছে ইমান দেৰিকৈ আহিছা যে, ক'ত ফুৰিলানো তোমালোকে? আমিতো বহুত দূৰলৈকে গুচি গ'লোঁ। আৰু ক'ত ফুৰিলোঁ মানে, ইমান গৰম আকৌ। ৰাতিপুৱা সময়টো ঠিকেই আছিলে, তাৰপিছত যিটোহে ৰ'দ চেকচেককৈ ওলাই আহিলে, এই ৰ'দটোত আৰু ঘূৰি ফুৰিব পাৰি নে ইমান গৰমত? এইটো কাৰণে আমি নগ'লোগৈ। তাত আগলৈ ধুনীয়া চাহৰ দোকান এখন আছে গাঁৱৰে, তাতে বহিলোঁ, চাহ তাহ খালোঁ, আৰু তেনেকৈ তাতে বহি কথা পতা হ'ল আকৌ। গাঁৱৰ দুজনমান ল'ৰাও লগ পালোঁ, সিহঁতৰ লগত চিনাকি হোৱা নিচিনা হ'ল, কথাও পাতিলোঁ। সিহঁতে বাৰু প্ৰথমতে আহিলে কথা পাতিবলৈ, এই তেনেকেই আৰু সিহঁতৰ লগত কথা পাতি থাকোঁতে অকণমান দেৰি হৈ গ'ল। আমি আকৌ ভাবিলোঁ তোমালোক অহাই নাই বুলি। গাঁৱলৈ আহি তাৰমানে আকৌ গাঁৱতো নতুন ফ্ৰেণ্ড বনাইছা নেকি? ভালে আছে, ভালে আছে। নতুন ফ্ৰেণ্ড বনাই লোৱা, তেতিয়াহে আকৌ কেতিয়াবা গাঁও ফুৰিবলৈ মন গ'লে মানে তোমালোকে ইয়ালৈ গুচি আহিব পাৰিবা। তোমালোকৰ নতুন ফ্ৰেণ্ডে তোমালোকৰ গাঁও ফুৰাব নহয়, ভালেই আছে। আজি সঁচাকৈ দেই বহুত গৰম পৰিছে। ঠাণ্ডা কিবা এটা খাবলৈহে মন গৈছিলে ন, কিন্তু ইয়াত আকৌ ক'ৰ পৰা খাম ন? ওচৰতো দোকানো দেখা নাই তেনেকৈ। তোমালোকে দোকানখনৰ কথা ক'লা যে, বহুত দূৰত অলপ আছে দূৰ ন? হয় আৰু 1 ঘণ্টামান লাগিব চাগে দোকানখনলৈ যাওঁতে। আমি আকৌ আজি খোজেৰে ইমান দূৰ গৈ পালোগৈ বুলি আমাৰ ভবিছে নহ'ল। লাহে লাহে গৈ থাকোঁতে ক'ত পাইছোঁগৈ, কিমান টাইম হ'ল, একোৱে গম পোৱা নাছিলোঁ। তাত কিন্তু ঠাণ্ডা একো নাপায়, চাহৰ দোকানহে। চাহ, ঘুগুনি, পকৰি এইবোৰেই কিবা কিবি দিয়ে আৰু। ঠাণ্ডা কিবা থকা হ'লে আমি নিজেই লৈ আহিলোঁ হয়, কিন্তু তাত নাপায় যে। বেলেগ আৰু দোকান আছে নাই সেইটোও নাজানো। যদি আছে তোমালোকে নিতাই সুধিবা, তেতিয়া আমি লৈ আহিব পাৰিম আকৌ। ভালেই কৰিলা দেই, মইতো পাহৰিয়ে আছিলোঁ। আমাৰ ঘৰত ইমান নেমু আছে, কিন্তু নেমু চৰবত অকণমান যে বনাই চবকে খাবলৈ দিওঁ, সেইটো কথা মনলৈ অহাই নাছিলে নহয়। তুমি বনাইছা, ভালেই কৰিলা। এনেও বহুত গৰম পৰিছে আজি, নেমু চৰবত অকণমান খালে মানে চবৰে ভাল লাগিব। তাকেইতো বনোৱা আজি যিটোহে গৰম পৰিছে, ৰাতিপুৱা আকৌ বতৰ ঠাণ্ডা, এতিয়া আকৌ ইমান গৰম। মানুহ একদম অশান্তি কৰি দিছে, থাকিব পৰা নাই গৰমটোত। ঘৰতে নেমু আছে যেতিয়া ভাবিলোঁ পটককৈ মনত পৰিলে আকৌ চৰবতকে অকণমান বনাই চবকে দিওঁ খাবলৈ। সিহঁতৰো গৰম লাগিছে নহয়, এতিয়া সিহঁতে টাউনত থাকে, গৰম লাগিলে মানে এইবোৰ দোকানৰ পৰা ঠাণ্ডা এইবোৰ আইচক্ৰীম চাইচক্ৰীম আছে, এইবোৰ পায় নহয় বটলত, সেইবোৰ কিনি খায়। এতিয়া আমাৰ ইয়াত আকৌ সেইবোৰ দিওঁ বুলি ক'বলৈও দোকান এখনো ওচৰত নাই নহয়। সেইটো কাৰণে সেই নেমু চৰবতটোকে বনাই দিওঁ বুলি সেই বনাই দিবলৈ ল'লোঁ আৰু হ'লেই আৰু তই লৈ যাবি দেই।
হয় দিয়া মা, তুমি ভালে কৰিলা। মোৰ একদম মনত পৰা নাছিলে, তাতে অলপ আগত আহিছোহে আৰু এইবোৰ কৰি থাকিবলৈও মন যোৱা নাছিলে। ভালেই হ'ল তুমি বনাই দিছা। আৰু দোকান আহেতো ভালেই আৰু ন, দোকানৰ সেইবোৰ খাব নালাগেহে, গৰম বুলি এতিয়া মানুহে খাই হয়, কিন্তু সেইবোৰ ইমানকৈ খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয় ন, এইবোৰ ক'ল্ড ড্ৰিংকছবোৰ খোৱাটো। আইচক্ৰীমটো বাৰু একো নাই, কিন্তু ক'ল্ড ড্ৰিংকছবোৰ ইমান এটা খোৱাটো ভাল নহয়। তাতকৈ নেমু চৰবতটোৱে বেষ্ট। নেমু চৰবতটো খালে মানে স্বাস্থ্যৰো একো অনিষ্ট নহয় আৰু খাবলৈও ভাল। সেইকাৰণে ঘৰুৱা ক'ল্ড ড্ৰিংকছ খোৱাই ভাল আছে। ঠিক কথা কলি। দোকানে এইবোৰ কিনা সেই ঠাণ্ডাবোৰ খোৱাতকৈ চৰবতৰ ঠাণ্ডাটো খোৱাই ভাল আছে। ভাল লাগিব খাবলৈ, স্বাস্থ্যও একো অনিষ্ট নহয়। ল হৈ গ'ল, লৈ যাই দে, চবকে দি দেগে যা। ময়ো এগিলাচ খাই লওঁ, পাই বৰ গৰম লাগিছে। তোমালোক ইয়াতে বহি আছা? মই আকৌ বাহিৰত আছা বুলি বাহিৰলৈ গ'লো, তাৰপিছত ক'ত কাকো দেখি নাপালোঁ। ইয়াত বহি আছা ন? গৰম লাগিছে ন তোমালোকৰ? হেৰি মায়ে নেমু চৰবত বনাই দিছে। লোৱা চবেই এগিলাচ এগিলাচ খাই লোৱা, অকণমান ভাল লাগিব। এতিয়া আমাৰ ইয়াত আকৌ ওচৰৰ দোকানো নাই নহয় তোমালোকৰ কাৰণে ক'ল্ড ড্ৰিংকছ আনিবলৈ, আইচক্ৰীম চাইচক্ৰীম কিবা আনি দিবলৈ। এই মানে দোকানবোৰ অলপ দূৰত আছেগৈ, আৰু ওচৰত যদিও এখনমান আছে, সেইবোৰ আকৌ এইবোৰ ঠাণ্ডা বস্তু নাপায় যে। আৰু এনেও বাৰু কিনাবোৰ খোৱাতকৈ ঘৰুৱা ঠাণ্ডাটো খোৱাই ভাল আছে ন, সেইকাৰণে মায়ে বনাই দিছে। থেংক ইউ নিতা, থেংক ইউ ছ' মাছ দেই, কিবা এটাতো আনিলা। আৰু হ'ব দিয়া, তুমি ঠিকেই কৈছা, দোকানৰ ক'ল্ড ড্ৰিংকছবোৰ খালে মানে স্বাস্থ্যহে বেয়া হয়, তাতকৈ নেমু চৰবতটোৱে বেষ্ট। তোমালোকৰ ঘৰত নেমু আছে ন? আছে বুলি জানিলেতো আমি নিজেই নেমু চৰবত বনাই খালো হয়। ইমান গৰম লাগিছে আকৌ, ভালেই কৰিলা চৰবতটো আহিলা দেই, এতিয়া অকণমান ভাল লাগিব, নহ'লে আজি গৰমটো মানে সহ্য নহৈছে আৰু দেই। আমাৰ নেমু গছ বহুত আছে, কিন্তু মোৰহে মনত পৰা নাছিলে মানে তোমালোকক নেমু চৰবত এগিলাচ এগিলাচ বনাই পিনে খাবলৈ দিওঁ বুলি। ভাল মায়ে এতিয়া বনালে বুলিহে মোৰ মনত পৰিছে আকৌ। এতিয়া খোৱা, কাইলৈ এখিনিমান নেমু চৰবত বনাব লাগিব আকৌ। এইখিনি গৰমো পৰিছে নহয়, নেমু চৰবতকে খাবা আৰু তোমালোকে। ভালেই কৰিলি নিতা, দে হেৰি নিতা শুন না, এইফালে বাৰু ঠাণ্ডা পোৱা এনেকুৱা দোকান নাথাকিলেও একো আপত্তি নাই, নেমু চৰবতেই কাম চলি যাব। কিন্তু ইফালে আৰু বেলেগ কিবা খাবলৈ মন গ'লে তেনেকৈ দোকান নাই নেকি? ফুচকা খাব পৰা হ'লেও ভাল আছিলে ন? ফুচকা ইয়াত মানে বেপাৰী আহে নাই বাৰু? গৰমত ফুচকা খাব পালে মনটোকে অকণমান ভাল লাগিলে হয়। এতিয়া মানে কি খাওঁ নাখাওঁ লাগি আছে আকৌ। এইটো টাইমত চাহ তাহ খাবলৈও মন নাই ইমান গৰমখনত। তেনেকুৱা কিবা এটা খাবলৈ পালে মানে ভাল আছিলে। আহে নাই বাৰু তহঁতৰ এইফালে ফুচকাৱালা? নিতা, বিহুৱে ঠিকেই কৈছে, ফুচকা খাবলৈ মন গৈছিলে। কিন্তু তহঁতৰ এইফালে বেপাৰী এতিয়া আহেনে নাহে আকৌ? আহিলেতো ভালেই আছিলে ন, ধুনীয়াকৈ খাব পাৰিলোঁ হয়। এতিয়া আহে যদিও কোনটো টাইমত বা আহে, ইমান গৰমখন এতিয়া আহিব বা নাহে। সঁচাকৈ দেই, মোৰো কিবা এটা খাবলৈ মন গৈছে, কিন্তু কি খাওঁ? দোকানৰ ওচৰতে আহে কিবা এটা আনিবলৈ। হ'ব তহঁত দুইজনী ইমান টেনশ্যন ল'ব নালাগে। ফুচকাৱালা এজনী আহে, আমাৰ গাঁৱৰে মানুহ এজনীয়ে বিক্ৰী কৰে আকৌ, চাইকেলত লৈ আহে। এই পিছবেলা মানে আহে আৰু। তহঁতৰ যদি খাবলৈ মন গৈছে তেতিয়াহ'লে আমি বাহিৰলৈ চাই থাকিব লাগিব, নহ'লে পটকেনে পাৰ হৈ যাব যে গমেই নাপাম। এনেই অৱশ্যে ফুচকা ফুচকা বুলি চিঞৰি আহে, তেতিয়া শুনি পাম আৰু, তথাপিও কেতিয়াবা মানে গমেই নাপাওঁ আকৌ কোনটো টাইমত গ'ল। সেইটো কাৰণে তহঁতে চৰবত খাই লওঁ, তাৰপিছত বাহিৰতে বহোগে ন গোটেইখিনিয়ে গৈ, তেতিয়াহে ফুচকাৱালাজনী আহিলে মানে দেখি পাম আকৌ। খাবি তহঁতে আজি ভালকে। খা তহঁতৰ কিমান মন যায় সিমানেই খা। ফুচকাটো মই মোৰ ফালৰ পৰা খুৱাইছোঁ তহঁতক, যিমান খাব মন আছে খা। তুমি কৈ আছিলি নহয় খাবলৈ মন গৈছে বুলি, এতিয়া খাই ল দেই। আৰু চাবি আকৌ বেছি জ্বলা দি নাখাবি, আকৌ পিছত পেট পৰিলে মানে মোকে বদনাম দিবি, নিতাই কি ফুচকা খোৱালে ইমান পেট পৰিছে বুলি। সেইকাৰণে অলপ জ্বলাটো কমকৈ খাবি, তাতে এই গৰমখনত জ্বলা বেছি খাই দিলে পেট পৰিলে মানে অশান্তি লাগিব। ৰাজীৱ, টিকু, তোমালোকৰ খোৱা কিমান খাবলৈ আছে, চিন্তা কৰিব নালাগে। নাই মই যে ইমানকৈ খাব নোৱাৰোঁ দেই ফুচকা। এনেই বাৰু খাই ভালেই লাগে, কিন্তু ইমানো খাব নোৱাৰোঁ। তোমালোক ছোৱালীবোৰেহে বেছিকৈ খাব পাৰা, গতিকে জুলি আৰু পিহুৱে খাওঁ। এনেও অথনিৰ পৰা কৈ আছিলে নহয় খাব মন গৈছে বুলি, আমি সেই দুটামানে খাম আৰু। আমিনো এনেও সৰহকৈ খাম আকৌ। এনেও কি খাওঁ নাখাওঁ লাগি আছিলে, এতিয়া ফুচকা পাইছোঁ যেতিয়া আৰু ঠিকছে খাব লাগিব। আৰু জ্বলা কৰি খাব লাগিবই আকৌ নিতা। তই যে কৈছ কম জ্বলা খাবলৈ, মই যে কম জ্বলা খাব নোৱাৰোঁ দেই, জ্বলা দিহে খাম। গৰম হয় বাৰু সেইটো বুজিছোঁ, কিন্তু পেট নপৰে দেই, মই খাব পাৰিম জ্বলা। তহঁতে জ্বলা কমকৈ খাওঁ, কমকৈ কৰি ল'বি। হেৰি নহয় আণ্টি, মোৰ তাত জ্বলাটো একদম বেছিকৈ দি পিনে দিব দেই, জ্বলা বেছি ভাল হ'লে খাই পিনেও ভাল লাগে নহয়। ঠিক আছে ভণ্টি, তোমালোকে যেনেকুৱা কোৱা তেনেকুৱাই বনাই দিম। আৰু কাৰোবাৰ যদি জ্বলা খাবলৈ মন নাই, মিঠা খাব মন গৈছে, মিঠা পানীও মোৰ ওচৰত আছে, মই মিঠা পানীও বনাই দিম। কাৰোবাক লাগিলে ক'ব পাৰা দেই। মিঠা পানীও আছে নেকি আণ্টি? তেতিয়াহ'লে আপুনি এটা কাম কৰিব, মোৰ কাৰণে মিঠাই বনাই দিব দেই, মিঠা পানীটোৱে দিব। মই এতিয়া এই গৰমখনত জ্বলা খাবলৈ একেবাৰে মন যোৱা নাই, সেইকাৰণে মোৰ কাৰণে মিঠাকে বনাব। বাকী এওঁলোকক জ্বলা খাওঁ বুলি কৈছে, জ্বলা দি দিব। মোৰতো ফাৰ্ষ্টে বনাই ল'ব মিঠা দি। টিকু, গম পাইছোঁ দিয়া মই, তুমি তাৰমানে জ্বলা খাব নোৱাৰা ন, সেইটো কাৰণে তুমি মিঠা খাম বুলি কৈছা। গৰম আছে হয়, কিন্তু অকণমান জ্বলা খাবওতো পাৰা ন। তুমি একেবাৰে জ্বলাই নাখাওঁ বুলি কৈ দিছা, তাৰমানে তুমি জ্বলা খাবলৈ ভয় কৰিছা। তুমিও যে আৰু একোৱে নোৱাৰা। মই এতিয়া চাবাচোন একদম ঠিকছে জ্বলা দি খাম,
জ্বলা দি খালে কিমান মজা লাগে গৰম থাকিলেও একো নাই কিন্তু মই যদি এতিয়া গৰম বুলি জ্বলা দি নাখাওঁ টেষ্টটোৱে নাপাম পানী পুৰি খাবলৈ যিমান জ্বলা দিম সিমানে টেষ্টটো বেছি হয় ন আণ্টি আণ্টি মোৰ কাৰণে পুৰা জ্বলাকে বনাব দেই মুখৰ পানী পৰি গৈছে সোনকালে দিয়ক আৰু আণ্টি খাওঁ